সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত আজি সমগ্ৰ অসমতেই প্ৰত্যেকখন জিলাতেই 12 ঘণ্টীয়াকৈ অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু আজি আমি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থা আৰু শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত মেডিকেল চকত আজি আমি 12 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই অনশনস্থলীৰ পৰা আমি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে তেখেতসকলে যি বলপূৰ্বকভাৱে যি নাগৰিকত্ব সংশোধনী আইনখন অসমত জাপি দিব বিচাৰিছে, দ্বিতীয়খন ত্ৰিপুৰা তেখেতসকলে সজাব চেষ্টা কৰি আছে। আমি তেনেকুৱা ধৰণৰ কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে যি এই সিদ্ধান্ত, আপোনালোকৰ এই যি সিদ্ধান্ত আমি কেতিয়াও সফল হ'ব নিদিওঁ। আমি ছাত্ৰ সন্থাই ইয়াৰ গণতান্ত্ৰিকভাৱে আমি আন্দোলন চলাই আছোঁ আৰু চলাই থাকিম। তাৰ সমান্তৰালভাৱে আমি সদৌ অসম ছাত্ৰ সন্থা উচ্চতম ন্যায়ালয়তো ইয়াত গোচৰ ৰুজু কৰিছে। ইয়াত এই প্ৰক্ৰিয়াটো উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে। আমি ছাত্ৰ সন্থাই কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক সকীয়াই দিব বিচাৰিছে আপোনালোকে বাতিল কৰক, অন্যথা গণতান্ত্ৰিকভাৱে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ সাজু হৈ থাকক।